হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকৰ সৈতে মই কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিম ৰিগাৰ্ডিং আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 3.0। ঠিক আছে, ছ' ADRE 3.0 ইতিমধ্যে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলৰেডি তেওঁ এনাউন্স কৰিছিলে, ঘোষণা কৰিছিল যে নৱেম্বৰ মাহত পুনৰ ADRE 3.0 চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব। ছ' ইয়াৰ ওপৰতে মই আজিৰ ভিডিঅ'টোত আপোনালোকৰ সৈতে ডিছকাছ কৰিম ADRE 3.0 এডভাৰটাইজমেণ্ট, লগতে এক্সপেক্টেড বা টেণ্টেটিভ এক্সাম ডেট আৰু লগতে চিলেবাছত কিবা কিবি চেঞ্জেছ আহিব নেকি, পোষ্ট কিমান থাকিব, ঠিক আছে, কেনেকুৱা ধৰণৰ পোষ্ট থাকিব সেইখিনিৰ ওপৰত অকণমান ডিছকাছ কৰিম। আৰু লগতে কথাটো হ'ল যে আপোনালোকৰ অনাৰেবল আমাৰ চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলৰেডি জনাইছিলে যে যিহেতু এতিয়া বহুতখিনি চাকৰিৰ এপইণ্টমেণ্ট হৈ যাব অক্টোবৰ 10 তাৰিখে ADRE 2.0 যিমানখিনি গ্ৰেড 3 গ্ৰেড 4 পোষ্ট আছিলে, আছাম পুলিচ আছিলে, টেটত পোৱাখিনি আছিলে, বহুত আছে, DHS DME গ্ৰেড 3 গ্ৰেড 4 টেকনিকেল নন টেকনিকেল সেইখিনি পোষ্টো আছিলে। সেই গোটেইখিনি এপইণ্টমেণ্ট অক্টোবৰ 10 তাৰিখে বহুতখিনি পোষ্টৰ এপইণ্টমেণ্ট হৈ যাব। আৰু তাৰ পাছতো কিছুমান পোষ্ট হয়তো ধৰক ADREত যিসকলে পাইছে তেওঁলোকে হয়তো বেলেগ আছাম পুলিচতো পাব চাকৰি, বেলেগতো পাব, তেনেকৈ বহুতখিনি পোষ্ট হয়তো আকৌ ভেকেণ্ট থাকিব পাৰে। হিমন্ত বিশ্ব শৰ্মাই সেইখিনিয়ে ক'লে যোনখিনি পোষ্ট আকৌ ভেকেণ্ট থাকিব সেইখিনি পোষ্ট কনচিডাৰ কৰি পেলাই আৰু লগতে আৰু কিবা কিবি বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পোষ্ট এড কৰিব পাৰি নেকি সেইখিনি বস্তু চাই পেলাই আৰু নতুন ভেকেঞ্চি নৱেম্বৰ মাহত প্ৰকাশ কৰিব পৰা যাব। ঠিক আছে, ছ' নৱেম্বৰ লাষ্টৰ ফালে আপোনালোকে আকৌ নতুন এডভাৰটাইজমেণ্ট পাব ADRE 3.0 নৱেম্বৰ মাহতে পুনৰ প্ৰকাশ পাব ADRE 3.0 চৰকাৰৰ চাকৰিৰ বিজ্ঞাপন। ঠিক আছে, ছ' সেইটো আপোনালোকে নিশ্চিন্ত হৈ থাকক, ADRE 3.0 এডভাৰটাইজমেণ্ট নৱেম্বৰ মাহতে প্ৰকাশ পাব। এতিয়া আমি নেক্সট চাম, এইটো এটা ভাল খবৰে যিসকলে এইবাৰ ধৰক যিকোনো গভৰ্ণমেণ্ট জব বা যিকোনো গভৰ্ণমেণ্ট এক্সাম ক্লিয়াৰ কৰিব নোৱাৰিলে বা যিসকলে ADRE স্কিল টেষ্টলৈকে গৈছে বা আছাম পুলিচৰ একেবাৰে ফাইনেল ষ্টেজলৈকে গৈছে তেওঁলোকেও হয়তো নাপাব পাৰে, বহুতে হয়তো তাৰ পৰা ৰিজেক্ট হ'ব পাৰে কাৰণ চিলেকশ্যন ৰেচিঅ'টো বহুত কম থাকে। ঠিক আছে, ছ' বহুতে এতিয়া এনেকুৱা নহয় যে ADRE যিমানখিনিয়ে কি বুলি কয় স্কিল টেষ্ট দিছে সকলোৱে চাকৰি পাব, হয়তো তাৰ পৰাও ৰিজেক্ট পাব বহুতখিনিয়ে। ছ' ইয়াতে সেইটো কাৰণে এতিয়া আপকামিং ADRE কাৰণে আপোনালোকে প্ৰস্তুতি চলাই থাকক কাৰণ আপোনালোকৰ কাৰণে সুখবৰ আহিছে। ঠিক আছে, গুড নিউজ ফৰ দি এক্সপিৰিয়েঞ্চ, ADRE 3.0 আহি গ'ল, সোনকালে আহি যাব, নৱেম্বৰ মাহত আপোনালোকে বিজ্ঞাপন পাই যাব। ঠিক আছে, নৱেম্বৰ 2025 এডভাৰটাইজমেণ্ট ওলাব আৰু পোষ্ট গ্ৰেড 3 গ্ৰেড 4 দুটা পোষ্টে থাকিব। নাম্বাৰ অফ পোষ্টটো কথাটো হ'ল যে এইবাৰ যিসকলে চাকৰি পাব তাৰপিছত যিমান পোষ্ট ভেকেণ্ট হৈ থাকিব সেইখিনি পোষ্টৰ কাৰণে নতুন বিজ্ঞাপন ওলাব, লগতে তাৰ বাহিৰেও আৰু কিছুমান নতুন ডিপাৰ্টমেণ্ট ৱাইজ য'ত ভেকেঞ্চি থাকে সেইখিনি স্ক্ৰুটনি কৰি পেলাই সেইখিনি পোষ্ট এড কৰা হ'ব। কাৰণ এইবাৰ পৰীক্ষাত অকল ADRE বুলিয়ে নহয়, বহুতবিলাক ডিপাৰ্টমেণ্টৰ পৰীক্ষা হৈ আছে, লাইক কি বোলে এডুকেশ্যন ডিপাৰ্টমেণ্ট, ঠিক আছে, পুলিচ ডিপাৰ্টমেণ্ট আৰু লগতে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টেও বহুতখিনি পৰীক্ষা কণ্ডাক্ট কৰিছে, হেল্থ ছাৰ্ভিচতো বহুতখিনি পোষ্ট আছে। ঠিক আছে, বহুতখিনি এক্সামছ কণ্ডাক্ট কৰিছিলে। ঠিক আছে, DME ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন এণ্ড অল। ঠিক আছে, সেইখিনি বস্তুত আপোনালোকে ধৰক বহুতে ধৰক এজন কেণ্ডিডেটে 2-3টা চাকৰি পাব পাৰে। ছ' তেতিয়া যিকোনো এটাত জইন কৰিব, বাকীকেইটা পোষ্টটো খালী হৈ থাকিব। ছ' সেইটো কাৰণে ইয়াতে আছাম গভৰ্ণমেণ্টৰ কোনো ৱেইটিং লিষ্টৰ কোনো ছিষ্টেম নাই। ঠিক আছে, ছ' আছাম গভৰ্ণমেণ্টে ৱেইটিং লিষ্ট ছিষ্টেমটো ইয়াতে মেইনটেইন নকৰে, তেওঁলোকৰ এক্সামিনেশ্যন ৰুলছত বা ৰিক্ৰুইটমেণ্ট ৰুলছত তেনেকুৱা প্ৰচিডিউৰ নাই ৱেইটিং লিষ্টৰ। ছ' সেইটো কাৰণে ৱেইটিং লিষ্টৰ আশা নকৰিব। খালী কথাটো হ'ল যে ৱেইটিং লিষ্ট বাদ দি পেলাই এতিয়া আপোনালোকে নেক্সট ADREৰ যোনটো এডভাৰটাইজমেণ্ট ওলাব তাতে আপোনালোকে ADRE যোনখিনি ভেকেণ্ট পোষ্ট থাকি যাব, কাৰণ বহুতবিলাক পোষ্টত চাকৰি পাব, যিকোনো এটা জইন কৰিব, ADREত হয়তো জইন নকৰিব পাৰে, সেইবিলাক পোষ্ট ধৰক ভেকেণ্ট হৈ থাকিব আৰু লগতে নতুন পোষ্ট তেওঁলোকে এড কৰি পেলাই নতুন এডভাৰটাইজমেণ্ট নৱেম্বৰ মাহতে ৰিলিজ কৰিব বা পাব্লিছ কৰিব বুলি অনাৰেবল চিফ মিনিষ্টাৰে কৈছে। ঠিক আছে, ছ' নাম্বাৰ অফ পোষ্টটো সেই তেনেকুৱা হ'ব। এতিয়া চাব লাগিব, এতিয়া নাম্বাৰ অফ পোষ্টৰ কোনো তেনেকুৱা তথ্য অহা নাই, তেনেকুৱা ধৰণৰ কোনো একো গম পোৱা নাই কিমান হ'ব, কিন্তু আকৌ তেনেকুৱা হাজাৰ চাকৰি ইয়াতে ওলাব। আৰু এক্সাম ডেটটো হ'ল আপোনালোকে অহা বছৰটো আপোনালোকৰ ইলেকশ্যন আছে মাৰ্চ এপ্ৰিলত। ছ' 2026 আছাম লেজিছলেটিভ এছেম্বলিৰ ইলেকশ্যন আছে আৰু মাৰ্চ এপ্ৰিলত পৰীক্ষা নহয়, আগৰবাৰৰ নিচিনা আকৌ সেই ধৰক আগষ্ট ছেপ্টেম্বৰ মাহতে পৰীক্ষা অনুষ্ঠিত কৰিবগৈ। নৱেম্বৰ মাহত যদি এডভাৰটাইজমেণ্ট ওলায় তাৰপিছত আকৌ অনলাইন এপ্লিকেশ্যন চলিব, অনলাইন এপ্লিকেশ্যনৰ পিছত আকৌ গোটেইখিনি বস্তু স্ক্ৰুটনি কৰিব, সেইখিনি গোটেইখিনি কৰাৰ পিছত সেই প্ৰচেছটো কৰোঁতে ফেব্ৰুৱাৰী মান পাই যাবগৈ। তাৰপিছত আপোনালোকৰ 3 মাহমান গেপ দিয়াৰ পিছত মাৰ্চ এপ্ৰিল মে জুন জুলাই, ঠিক আছে, ছ' তেনেকৈ অকণমান লেট হ'ব পাৰে আৰু জুলাই মাহলৈকে, কাৰণ ইলেকশ্যনৰ কথা আছে, ইলেকশ্যনৰ মাজত একো কৰিব নোৱাৰে। ছ' সেইটো কাৰণে আপোনালোকে আকৌ নেক্সট আগষ্ট বা ছেপ্টেম্বৰত পৰীক্ষা
পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ধৰি ল'ব পাৰে আৰু চিলেবাছৰ কথা কওঁ যে আপোনালোকে দেখিছে এক্সাম পেটাৰ্নৰ চিলেবাছৰ কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰো কৈছিলে যে এইবাৰে চেঞ্জ কৰিম বুলি কিন্তু বহুতৰ পৰা মেইল বা ৰিকুৱেষ্ট পোৱাৰ কাৰণে তেওঁ ক'লে যে লাষ্ট ইয়েৰৰ নিচিনাই ADRE 1ৰ নিচিনাই চিলেবাছ থাকিব ADRE 2 কিন্তু ADRE 3ত আপোনালোকে অকণমান এক্সাম পেটাৰ্নৰ চিলেবাছত অকণমান চেঞ্জেছ দেখিবলৈ পাব পাৰে ঠিক আছে চেঞ্জেছ দেখিব মানে ইয়াতে বেলেগ বহুত বেছি একো চেঞ্জেছ নাহে খালি কথাটো হ'ল যে আপোনালোকে ADRE 3.0 আপোনালোকে ধৰক এইবাৰ যোনটো ৰিটেন এক্সামিনেশ্যন ষ্টেজ আছিলে সেই ৰিটেন এক্সামিনেশ্যন ষ্টেজটোত আপোনালোকৰ অকল MCQ বেছ কুৱেশ্যনছ আছিলে কিন্তু এইবাৰ MCQ বেছ কুৱেশ্যনৰ বাহিৰেও আগৰবাৰ যিহেতু মেইনছ এক্সামিনেশ্যনৰ কথা কৈছিলে ঠিক আছে মেইনছ এক্সামিনেশ্যনৰ কথাটো আমাৰ চিফ মিনিষ্টাৰে কৈছিলে চ' এইবাৰ সেই মেইনছ এক্সামিনেশ্যন মানে ইয়াতে বহুত বেছি APSCৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ নিচিনা মেইনছৰ পেপাৰ নাহে ইয়াতে আপোনালোকৰ মেইনছৰ পেপাৰত খুব বেছি ৰিটেন এক্সাম এটা হ'ব লাগে ৰিটেন এক্সামিনেশ্যন মানে আপোনালোকৰ ইংলিছৰ ধৰক এছে ৰিপৰ্ট ঠিক আছে বা এছে ৰিপৰ্ট ৰাইটিং ঠিক আছে প্ৰিচি ৰাইটিং সেই তেনেকুৱা ধৰণৰ কিছুমান আহিব পাৰে ড্ৰাফটিং তেনেকুৱা ধৰণৰ এখন পেপাৰ থাকিব পাৰে চ' সেইটোৱে মেইনছ এক্সামিনেশ্যন নিচিনাকৈ কাম কৰিব আৰু লগতে এখন দুখন কিবা অলপ বেলেগ ধৰণৰ পেটাৰ্ণ চেঞ্জ কৰিব পাৰে কিন্তু মষ্ট প্ৰবেবলি আপোনালোকৰ ইংলিছ লেংগুৱেজটো ইয়াতে ধ্যান দিয়া হ'ব কাৰণ অফিচবিলাকত আপোনালোকে যেতিয়া জইন কৰে তেতিয়াহ'লে এই ইংলিছত এপ্লিকেশ্যন লিখাৰ পৰা আদি কৰি ড্ৰাফটিং কৰাৰ পৰা সেইখিনি বস্তু দৰকাৰ পৰে চ' সেইটো কাৰণে অকণমান সেই ৰাইটিং স্কিলটো কেণ্ডিডেটছবিলাকৰ ইয়াতে টেষ্ট কৰিব পাৰে ঠিক আছে চ' কথাটো সেইটোৱে অকল জাষ্ট MCQs পৰীক্ষা এটা পাতি পেলাই কেণ্ডিডেটছবিলাকৰ পটেঞ্চিয়েলটো টেষ্ট কৰিব পৰা নাযায় চ' সেইটো কাৰণে তেওঁলোকে কৈছে যে এইবাৰ অকণমান চেঞ্জেছ কৰিব মেইন এক্সামিনেশ্যন এটা থাকিব মেইন এক্সামিনেশ্যন হয়তো ৰিটেন এক্সাম নিচিনা হ'ব চ' ৰিটেন মানে সেইটো মোৰ মতে এনেকুৱা হ'ব লাগে ইংলিছৰ এখন পেপাৰ এড কৰি দিব হয়তো যোনটো ডেছক্ৰিপটিভ পেপাৰ হ'ব তাতে আপোনালোকে ৰিপৰ্ট ৰাইটিং ঠিক আছে এছে ৰাইটিং আৰু লগতে আপোনালোকৰ ড্ৰাফটিং বা তেনেকুৱা ধৰণৰ কিছুমান বস্তু আহিব পাৰে চ' সেইটোৱে হ'ল বেলেগ একো নাই চিলেবাছত চেঞ্জেছ মানে এক্সাম পেটাৰ্ণৰ চিলেবাছত তেনেকুৱাই চেঞ্জেছ আহিব পাৰে বাকীকেইটা ষ্টেজ একেই থাকিব হয়তো ইয়াতে কম্পিউটাৰ স্কিল টেষ্টটো থাকিব লগতে ইণ্টাৰভিউ ষ্টেজ এটা থাকি যাব পাৰে ঠিক আছে চ' ইয়াতে ইণ্টাৰভিউ ষ্টেজটো নাথাকিলে বাকী মেইন এক্সামিনেশ্যনৰ পাছত আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্ট এটা থাকিব কম্পিউটাৰ স্কিল টেষ্টটো মেণ্ডেটৰী হয় চবতে লাগে চ' কম্পিউটাৰ স্কিল টেষ্টটো উঠাই নিদিয়ে কম্পিউটাৰ স্কিল টেষ্টটো থাকিব তাৰ বাহিৰে সেই এখন মেইন কুৱেশ্যন পেপাৰ এখন থাকিব মেইনছৰ নিচিনা এক্সাম পেটাৰ্ণ এটা থাকিব য'ত আপোনালোকৰ ইংলিছ পেপাৰ এখন দিবলগীয়া হ'ব পাৰে বাকী অন্য পেপাৰৰ কথা নাজানো এজ অফ নাওটো তেনেকুৱা ইনফৰ্মেশ্যন নাই কিন্তু আজিকালি এক্সামবিলাকত ইংলিছৰ এখন পেপাৰ তেনেকুৱা দি দিয়ে কাৰণ APSCৰ ডিপাৰ্টমেণ্টেল এক্সামবিলাকতো আমি দেখা পোৱা যাওঁ চ' সেইটো কাৰণে সেইখিনি বস্তু এনেকুৱা ধৰণৰ চেঞ্জেছ কিছুমান আহিব পাৰে ঠিক আছে চ' এইখিনি হৈ গ'ল এইখিনি ইনফৰ্মেশ্যন দিবৰ কাৰণে ভিডিঅ'টো বনালোঁ আই হোপ আপোনালোকে ভিডিঅ'টোৰ পৰা অলপ হ'লেও কিবা এটা কথা গম পালে বাকী ভেকেঞ্চিৰ বিষয়ে যদি কিবা সবিশেষ জানো অক্টোবৰ 10 তাৰিখৰ পাছত এইখিনি এপইণ্টমেণ্ট হৈ যোৱাৰ পিছতে আমি ভেকেঞ্চিৰ কথা গম পাওঁ অক্টোবৰ মাহৰ লাষ্টৰ ফালে আমি গম পাই যাম টেণ্টেটিভ ভেকেঞ্চি কিমান ওলাব পাৰে বা চৰকাৰৰ ফালৰ পৰাও তেনেকুৱা ধৰণৰ কিবা তথ্য আমাক দিব পাৰে ঠিক আছে চ' এইখিনিয়ে হৈ গ'ল এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে লাইক গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰো ঢেৰ পষ্ট ওলাইছে এইবাৰ 366 তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 375ত কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত আৰু কাৰেণ্ট এফেয়াৰ্ছৰ এটা কোৰ্চ এভেইলেবল আছে 2024-25 99 ৰুপিছত মান্থলি বেচিছত কাৰেণ্ট এফেয়াৰ্ছ আছে 2024 মান্থ ৱাইজ গোটেই বছৰটো আছে আৰু 2025 জুলাইলৈকে কভাৰ কৰা হৈছে আগষ্ট মাহটো বৰ্তমান চলি আছে আগষ্ট মাহটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে ছেপ্টেম্বৰত আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব তাৰ কাৰণে বাৰু আপোনালোকে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেও যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে শ্বেয়াৰ কৰিম লগতে APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ পৰীক্ষাওটো সঁচাকৈ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰা হ'ব তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিলে পাই যাব 9706557851ত ADRE 3.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 300ত যোনটো ৰিটেন এক্সাম হ'ব তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ইনস্পেক্টৰ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ 1 ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং 150 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ইনস্পেক্টৰ লিগেল মেট্ৰলজিৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টৰ 2025ৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ আজি পৰীক্ষা অনুষ্ঠিত হৈছে চ' এইটো কোৰ্চ এতিয়া লৈ পেলাইতো লাভ নহ'ব তথাপিতো কোনোবাই যদি আপকামিং তেনেকুৱা ধৰণৰ এক্সাম দিব বিচাৰে তেনেহ'লে কোৰ্চটো ল'ব পাৰে 249ত এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ
আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মই ক'লোঁ আপোনালোকে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে মই প্ৰত্যেক মাহৰ বিগিনিঙতে বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে শ্বেয়াৰ কৰি দিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ পেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু উল্লেখ কৰি দিয়া আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকি বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ডেট ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী ADRE 3.0 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টত আপোনালোকে এই ভিডিঅ'ছবিলাক পাই যাব আৰু লগতে বাকী আগতে যদি মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগে সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে গোটেইখিনি ডিটেইলছ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম